আমি আজি ফাৰ্মাৰ ৰেজিষ্ট্ৰি এটা ইম্পৰ্টেণ্ট সলিউশ্যনৰ বিষয়ে ডিছকাশ্যন কৰিম। আপোনালোকে স্ক্ৰীনৰ প্ৰথমতে চাই লওক প্ৰব্লেমটো কি হয়, তাৰপিছত আমি সলিউশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আই থিংক আপোনালোকে এই প্ৰব্লেমটো পাই আছে। যেতিয়া ডিষ্ট্ৰিক্ট চিলেক্ট কৰোঁ বা ছাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰোঁ, ব্লেজ চিলেক্ট কৰোঁ, তাৰপিছত আমি যেতিয়া কৃষকৰ ছাৰ্ভে নাম্বাৰ বা ডাক নাম্বাৰটো দিওঁ, তেতিয়া লেণ্ড ডিটেইলছটো ফেটছ নকৰে। তো ইয়াৰ সলিউশ্যন কি হ'ব সেই বিষয়ে আজি আমি ডিছকাশ্যন কৰিম। জমামণ্ডিৰ নাম থকাৰ পিছতো যদি যিকোনো কৃষকে কৃষক পঞ্জীয়ন কৰিব নোৱাৰে, তেতিয়াহ'লে কি কৰিব লাগিব আপোনালোকে ভালদৰে শুনি ল'ব। প্ৰথমে আপোনালোকক জনাই থওঁ যে আমাৰ কৃষক পঞ্জীয়ন ব্যৱস্থাটোৰ যোনখিনি তথ্য আহৰণ পদ্ধতি সেইখিনি চিঠা ব্যৱস্থাৰ পৰা লোৱা হয়। তো আপোনালোকে এইটো কনফাৰ্ম হৈ লওক যে জমামণ্ডিৰ পৰা ডিটেইলছখিনি ফেটছ কৰা নহয়, চিঠা ব্যৱস্থাৰ পৰাহে কৃষি পঞ্জীয়নৰ তথ্যখিনি আহৰণ কৰা হয়। গতিকে সমাধানটো হ'ল যে কৃষকজনে নিজৰ চক্ৰ বিষয়াক চিঠা ব্যৱহাৰ কৰি জমামণ্ডিৰ পৰা চিঠা ব্যৱস্থালৈ নিজৰ ডাক নম্বৰ স্থানান্তৰ কৰিবলৈ অনুৰোধ কৰিব লাগিব। তেতিয়াহে আপোনালোকে কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰিব। দ্বিতীয়তে আপোনালোকে মন কৰিব, যিজন ফাৰ্মাৰৰ আপোনালোকে কৃষক পঞ্জীয়ন কৰে, সেই ফাৰ্মাৰৰ মাটি টুকুৰা কৃষিভূমি নে অকৃষিভূমি সেইটো আপোনালোকে ভেৰিফাই কৰি ল'ব। কৃষক পঞ্জীয়নত কেৱল কৃষিভূমিহে পঞ্জীয়ন কৰিব পাৰে। ধন্যবাদ।